দুদিনলৈ বন্ধ কৰা হৈছে বিদ্যালয় দুদিনলৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে ৰিমালৰ সংহাৰ ৰিমালৰ তাণ্ডৱ লীলাৰ বাবে অহা দুদিনলৈ শিক্ষানুষ্ঠান বন্ধ ৰাখিব এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ চৌদিশে এতিয়া ৰিমালৰ সংহাৰ ৰিমালৰ তাণ্ডৱ অব্যাহত আছে ৰিমালৰ এই সংহাৰ আগন্তুক 4 দিনলৈ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে আৰু তাৰ মাজতে আমাৰ বিভিন্ন প্ৰান্তত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ থকা সাংবাদিকসকলৰ যিসমূহ গ্ৰাউণ্ড জিৰো ৰিপৰ্ট এই গ্ৰাউণ্ড জিৰো ৰিপৰ্ট সমূহত সন্মুখলৈ আহিছে ৰিমালৰ সংহাৰৰ ভয়ানক ছবি ৰিমালৰ সংহাৰৰ তাণ্ডৱ লীলা ধ্বংস লীলাৰ ছবি যি তাণ্ডৱ লীলা ধ্বংস লীলা মোৰ পিছপিনে ভিডিঅ' ৱালত আপুনি দৃশ্য প্ৰত্যক্ষ কৰিছে বাট পথ সকলো ধাহি মুহি নিছে গছ গছনি সকলো এফালৰ পৰা তছনছ কৰি গৈছে ৰিমালৰ এই সংহাৰে দেওবাৰে নিশাৰ পৰা অহা মুখলধাৰ বৰষুণ লগতে ধুমুহা বতাহ এই ধুমুহা বতাহে তছনছ কৰি গৈছে এফালৰ পৰা সকলো আমি পুৱাৰে পৰা আপোনাক দেখুৱাই আহিছো শিক্ষানুষ্ঠানসমূহ বিশেষকৈ আমি সকলোৱে জানো শেহতীয়াকৈ শিক্ষানুষ্ঠানৰ সময়সীমাৰ হালসলনি কৰা হৈছে পাঠদানৰ বিশেষকৈ উৎকট গৰমে শনিবাৰৰ দিনটোলৈ 40 ডিগ্ৰী সেলসিয়াছ স্পৰ্শ কৰিছিল পাৰাস্তম্ভই আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজ্যৰ জিলাই জিলাই পাঠদানৰ সময়সীমাৰ হালসলনি কৰা হৈছে কামৰূপ মেট্ৰত সময়সীমা 7:30 বজাৰ পৰা আৰম্ভ কৰা হৈছিল সোমবাৰৰ পৰা অৰ্থাৎ কালিৰ পৰা 27 মেৰ পৰা কিন্তু কালিৰ পৰা দেখা গ'ল যে পাৰাস্তম্ভ হ্ৰাস পালে 40ৰ পৰা 28 ডিগ্ৰী স্পৰ্শ কৰিলে কালি দিনটোত 7:30 বজাৰ পৰা শিক্ষানুষ্ঠানসমূহৰ পাঠদান চলিল ঠিকই কিন্তু আজিও পুৱা 7:30 বজাৰ পৰা শিক্ষানুষ্ঠানসমূহ আৰম্ভ হোৱাৰ কথা আৰু সেইবাবে আজি প্ৰচণ্ড ধুমুহা বতাহ বৰষুণৰ মাজত ৰাইজ উলাই আহিল বিশেষকৈ কৰ্মস্থলীলৈ উলাই আহিল আৰু একেদৰে শিক্ষানুষ্ঠানসমূহলৈ ছাত্ৰ ছাত্ৰীসকল উলাই আহিল এনেকুৱা পৰিস্থিতি যে নিজৰ সন্তানক ঘৰৰ কাষতে গৈ স্কুল বাছত উঠাই দিব নোৱাৰা পৰিস্থিতি এনেকুৱা বতাহ ধুমুহাৰ পৰিস্থিতি এনেকুৱা বতাহ ধুমুহাৰ তাণ্ডৱ কিন্তু তাৰ মাজতো একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে গুৱাহাটীত নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিলে কিন্তু আন সৰহসংখ্যক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কিন্তু শিক্ষানুষ্ঠান বন্ধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আমি এই কাৰণে জনাইছো এই কথা যে যি সময়ত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই লগতে IMDয়ে বাৰে বাৰে সতৰ্কবাণী জাৰি কৰিছে যে ৰিমালৰ প্ৰভাৱ পৰিব অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কিন্তু তাৰ পিছতো কিয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নহল মাত্ৰ উৎকট গৰমৰ বাবে পাঠদানৰ সময়সীমা হাল সলনি কৰি দায়িত্ব সামৰিলে নেকি শিক্ষা বিভাগে প্ৰশাসনে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু তাতোকৈ ডাঙৰ কথা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে কামৰূপ মেট্ৰৰ কোনো সম্পৰ্ক নাই নেকি যোগাযোগ নাই নেকি যাৰ বাবে আজিৰ বাবে কোনো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা নহল কাৰণ আজি বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা হল ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হল প্ৰকৃতিৰ এই ধ্বংসলীলা কেন্দ্ৰ কৰি প্ৰকৃতিৰ এই ৰুষ্ট ৰূপক কেন্দ্ৰ কৰি ঠায়ে ঠায়ে অনাকাংক্ষিত ঘটনা সংঘটিত হল ঠায়ে ঠায়ে যথেষ্ট ভয়ংকৰ শিহৰণকাৰী ঘটনা সংঘটিত হল য'ত নেকি স্কুল বাছৰ ওপৰত গছ বাগৰি পৰিছে অটোৰ ওপৰত কলেজীয়া ছাত্ৰ যোৱা অটোৰ ওপৰত স্কুল গছ বাগৰি কলেজীয়া ছাত্ৰৰ মৃত্যু হৈছে দক্ষিণ কামৰূপত গছ বাগৰি এগৰাকী মহিলাৰ মৃত্যু হৈছে ঠিক তেনেদৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়ংকৰ ভূমিস্খলন ৰাইট বেংকৰ ভূমিস্খলনত এগৰাকী শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবা স্থানতো ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মিজোৰামৰ খবৰ যদি জনাও মিজোৰামত 15 জন লোকে প্ৰাণ হেৰুৱাইছে ভূমিস্খলনৰ ঘটনাত মণিপুৰত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰচণ্ড ভূমিস্খলন য'ত নেকি এটা বৃহৎ অংশ ঘাইপথৰ বৃহৎ অংশ খহি পৰিছে মালবাহী ট্ৰাক খহি পৰা বাগৰি পৰা লুটি খাই বাগৰি পৰাৰ শিহৰণকাৰী দৃশ্য ইতিমধ্যে আমি আপোনালোকক দেখুৱাই গৈছো আৰু তাৰ মাজতে আন কিছু আমি ধ্বংসলীলা দেখুৱাইছো বানৰ প্ৰকোপ কেনেদৰে বানে ভয়ানক ৰূপ ধাৰণ কৰিছে ৰেলপথ স্থলপথ সকলো এতিয়া পানীৰ তলত সকলো ধাহি মুহি নিয়া পৰিস্থিতিৰ উপক্ৰম হোৱা পৰিলক্ষিত হৈছে এফালৰ পৰা এয়া সংহাৰলীলা ধ্বংসলীলা দেখিবলৈ পোৱা হৈছে চৌদিশে পানী মাথো পানী এনেদৰে সাগৰ সদৃশ পানীৰ সৃষ্টি হৈছে সাগৰ সদৃশ বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে যিকোনো মুহূৰ্তত ৰেলপথো বন্ধ হোৱাৰ উপক্ৰম হৈছে মুঠৰ ওপৰত এফালে বিদ্যুৎ সংযোগ বিদ্যুৎ কৰ্তন কৰা হৈছে ঠায়ে ঠায়ে বিদ্যুতৰ খুঁটা উভালি পৰা পৰিপ্ৰেক্ষিতত যাতায়াত যোগাযোগ এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰাত যাতায়াত সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে যান বাহন সুচল ৰূপত এতিয়াও চলাচল কৰিব পৰা নাই চৌদিশে মাথো আতংক আৰু তাৰ মাজত পুনৰ ৰেড এলাৰ্ট
এলাৰ্ট জাৰি কৰিছে বজ্ৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু তেনেস্থলতো শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত বিশেষ এটা ঘোষণা বিশেষ এটা নিৰ্দেশনা আহিছে আমি সেয়া আপোনালোকক সবিস্তাৰে জনাম কিন্তু তাৰ পূৰ্বে দেখুৱাই লৈছো এয়া ধ্বংসলীলা এয়া বানে এই মুহূৰ্তত এনেদৰে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে হুৰাহুৰে নৈ উপনৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু কুবাল গতিত অগ্ৰসৰ হৈছে বান আৰু যি নেকি স্থলপথ ৰেলপথ সকলো বুৰাই পেলাইছে স্থলপথ ৰাষ্ট্ৰীয় ঘাইপথ আমি দেখুৱাম আপোনালোকক হাৰাংগাজাওৰ ডিব্ৰুচৰা উপনৈৰ বাঢ়নী পানী যি নেকি শিলচৰ হাফলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে এটা বৃহৎ অংশ সম্পূৰ্ণৰূপে ছিঙি পেলাইছে সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰি পেলাইছে ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ চাওক বানৰ কুবালখোট এনেদৰে হুৰাহুৰে বাঢ়নী পানী আগবাঢ়িছে অগ্ৰসৰ হৈছে আৰু বাঢ়নী পানী এই ৰাষ্ট্ৰীয় ঘাইপথছোৱা এনেদৰে মাজেৰে খহাই লৈ গ'ল সম্পূৰ্ণৰূপে পৃথক হৈ পৰিল ৰাষ্ট্ৰীয় ঘাইপথছোৱা হাফলং শিলচৰ সংযোগী এয়া ৰাষ্ট্ৰীয় ঘাইপথ হাফলং শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত যোগাযোগ সম্পূৰ্ণৰূপে বিঘ্নিত হৈ পৰিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে মুখলধাৰ বৰষুণ অব্যাহত থাকিলে ৰেল যাতায়াতো বিঘ্নিত হৈ পৰিব যোৱা মাহতো মুখলধাৰ বৰষুণৰ বাবে হাৰাংগাজাওৰ এই বাঢ়নী পানীয়ে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱা জলমগ্ন কৰি তুলিছিল ৰেলপথ ঠায়ে ঠায়ে বিস্তৰ ক্ষতি কৰিছিল ৰেলপথ উটুৱাই লৈ গৈছিল আনহাতে আমাৰ স্থানীয় সাংবাদিকে জানিবলৈ দিছে যে ইতিমধ্যে ডিমা হাছাওৰ বিভিন্ন প্ৰান্তত ৰেলপথৰ ওপৰেৰে পানী বাগৰি আছে যিকোনো মুহূৰ্তত ৰেল যাতায়াত বিঘ্নিত হৈ পৰিলে সমগ্ৰ ডিমা হাছাওৰে যোগাযোগ যাতায়াত বহিৰ্বিশ্বৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ উপক্ৰম হৈছে এনেদৰে মুখলধাৰ বৰষুণৰ সম্ভাৱনা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে আজি আৰু কাইলৈ মুখলধাৰ বৰষুণ হ'ব ৰেড এলাৰ্ট সমগ্ৰ অসমৰ বিশেষকৈ 8খন জিলাত ৰেড এলাৰ্ট তাৰ ভিতৰত ডিমা হাছাও আছে যদি এনেদৰে বৰষুণ হৈ থাকে তেতিয়া হলে পৰিস্থিতি আৰু অধিক বিষম হৈ উঠিব পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিব ডিমা হাছাও প্ৰকৃতি ৰাণী ডিমা হাছাও এনেদৰে বাৰে বাৰে প্ৰাকৃতিক দুৰ্যোগে তছনছ কৰি গৈছে প্ৰাকৃতিক দুৰ্যোগে কুবাই গৈছে আৰু এয়া ভয়ংকৰ পৰিণাম আমি দেখুৱাইছো যাতায়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে হাফলং শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ এনেদৰে খহাই পেলাইছে জিলাখনত এক প্ৰকাৰ যোগাযোগ বিঘ্নিত হৈছে প্ৰত্যন্ত অঞ্চলসমূহত এতিয়া যোগাযোগ সম্ভৱ হোৱা নাই সোমবাৰে নিশাৰ পৰা হোৱা প্ৰবল বৰষুণত হাফলং হৈ শিলচৰলৈ যোৱা পথটো বন্ধ হৈ পৰাত দুইখন জিলাৰ মাজত এতিয়া পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে বহুকেইটা পথ ক্ষতিগ্ৰস্ত হৈছে বহুকেইটা পথ এতিয়া পানীৰ তলত বুৰ গৈ আছে ধাৰাবাহিক বৰষুণ হৈ থাকিলে জিলাখনত ৰেল যোগাযোগ ব্যাহত হোৱাৰ সম্ভাৱনা দেখা দিছে আৰু ইয়াৰ বাবে ইতিমধ্যে জিলাখনে আজিৰে পৰা দুদিনলৈ শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে ডিমা হাছাও জিলা প্ৰশাসনে আগন্তুক দুদিনলৈ শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে ঘোষণা কৰিছে কাৰণ এনেকুৱা এটা পৰিস্থিতিত কোনো এখন শিক্ষানুষ্ঠানতে পাঠদানৰ পৰিৱেশ নাই চৌদিশে ভয়াবহ এটা অৱস্থা চৌদিশে বানৰ সংহাৰ আমি ইতিমধ্যে উল্লেখ কৰিছো ডিব্ৰুচৰা উপনৈৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ এছোৱা ছিঙি নিয়াৰ ফলত বিস্তৰ ক্ষতি সাধন হৈছে বহু পথ এতিয়া পানীৰ তলত আছে এফালে ভূমিস্খলনৰ বাতৰিও আহিছে বান ভূমিস্খলনে বিপৰ্যস্ত কৰি তুলিছে জনজীৱন এইখিনি মুহূৰ্তত চৌদিশে এক হাহাকাৰময় অৱস্থা আৰু এনেদৰে কৃত্ৰিম বান এফালে ভূমিস্খলন আনফালে কৃত্ৰিম বান আনফালে ৰিমলৰ সংহাৰ অব্যাহত আছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আৰু বিশেষকৈ পাহাৰীয়া জিলাখনকো তছনছ কৰিছে ৰিমলৰ প্ৰভাৱ এনেদৰে পৰিছে সমগ্ৰ ৰাজ্যত যি সময়ত কোৱা হৈছিল অসমত প্ৰৱেশ কৰিলে ৰিমল শক্তিহীন হৈ পৰিব কিন্তু তাৰ সম্পূৰ্ণ উলটা ছবি দেখিবলৈ পোৱা হ'ল চৌদিশে এতিয়া যেন ধ্বংসলীলা চলাইছে ৰিমলে দুদিনলৈ ডিমা হাছাওত শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে আৰু যদি এনেকুৱা পৰিস্থিতি অব্যাহত থাকে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই ৰেড এলাৰ্ট জাৰি কৰিছে গতিকে এই ক্ষেত্ৰত কামৰূপ মেট্ৰ'ই হওক বা অন্যান্য জিলাসমূহত জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে শিক্ষানুষ্ঠানসমূহ এনে বিপজ্জনক পৰিস্থিতিতে চলি থাকিব নেকি এই বিপজ্জনক অৱস্থাত কোন সন্তানক অভিভাৱকসকলে পঠিয়াব পাৰিবনে সাহস হ'বনে এনেকুৱা ধৰণৰ প্ৰশ্ন এই মুহূৰ্তত জুমুৰি ধৰিছে অভিভাৱকসকলৰ মন মগজুত গতিকে প্ৰিয় দৰ্শক যদি আপোনাৰ সন্তান আছে বিদ্যালয়লৈ যায় এনে পৰিস্থিতিত পঠিয়াবনে সন্তানক আপুনি নে বন্ধ বিচাৰে প্ৰশাসনৰ ওচৰত কি আৰ্জি কৰিব জনাওক কমেন্ট সেকশনত গৈ আপোনাৰ মতামত ধন্যবাদ